ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ঠাই ঠাই আৰম্ভ হৈছে বিহু নাচ ঢোল বাদনৰ কৰ্মশালা নৰূপত সাজু হৈছে দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী নৱম বৰ্ষত ভৰি দিয়া সাংস্কৃতিক গোষ্ঠীটোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অনুষ্ঠান পৰিৱেশন কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে অসমবাসী ৰাইজৰ পৰা বিচাৰিছে আশীৰ্বাদ আৰু অকণমান মৰম অগ্নিশিখা সাংস্কৃতিক গোষ্ঠীক আপোনাৰ অঞ্চলত বিহু মঞ্চত পাবলৈ যোগাযোগ কৰক 6000964413 নতুবা 8402865012 দৰং জিলাৰ নামখলাৰ অগ্নিশিখা সাংস্কৃতিক গোষ্ঠী এই বছৰ নৱম বৰ্ষত আমি ৰাইজৰ ওচৰত যাবৰ কাৰণে সাজু হৈছোঁ আমাৰ লোকনৃত্য লোকবাদ্যৰ দলটিয়ে এই বছৰ বহাগৰ 1 তাৰিখৰ পৰাই গোটেই মাহটো বিভিন্ন অঞ্চলত অনুষ্ঠান পৰিৱেশন কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ উঠিছে আজি আমাৰ সম্পূৰ্ণ আখৰা আছিলে আৰু আখৰা ইয়াৰ পিছত আমি কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি ৰাইজৰ মাজলৈ যাম নিশ্চয় ৰাইজৰ আমি আশীৰ্বাদ পাম বুলি আশা ৰাখিছোঁ প্ৰথম আমাৰ কাৰ্যসূচী হ'ব কমলপুৰত আছে প্ৰথম দিনৰ কাৰ্যসূচী তাৰপিছত আমাৰ অসমৰ বিভিন্ন স্থানত এই কাৰ্যসূচী আছে যোগাযোগ নম্বৰ আমাৰ আছে 600964413840286501 এই দুটা নম্বৰত যোগাযোগ কৰিলে আমাক পাব আমাৰ অসমীয়া লোককৃষ্টি বিভিন্ন আমাৰ এই অনুষ্ঠানটোত সন্নিৱিষ্ট কৰা হৈছে বৰগীতেৰে আমাৰ কাৰ্যসূচীটি আৰম্ভ কৰা হ'ব বৰগীতৰ পিছতেই আমাৰ যিহেতু সকলো অনুষ্ঠানতে পানী তোলা এটা ব্যৱস্থা আছে অসমীয়া সংস্কৃতিৰ পানী তোলা নৃত্যৰ পৰা আমাৰ জনগোষ্ঠীয় যিমান নৃত্য আছে বাদ্য আছে আমি ইয়াত বড়ো ৰাভা তিৱা মিচিং শৰণীয়া কছাৰী আৰু আমাৰ শংকৰী কৃষ্টি ঘোৰতাল এইবিলাক আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ ইয়াৰ উপৰিও বিহু আমাৰ জাতীয় উৎসৱ বিহুৰ কাৰণেও আমি সুকীয়াকৈ ব্যৱস্থা ৰাখিছোঁ এই অনুষ্ঠানত আমাৰ যথেষ্ট ৰাইজে সোৱাদ পাবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখোঁ নামখলাৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম